বিভাগৰ ফফুলা স্বৰূপ দেখিবলৈ মই উপস্থিত আছোঁ কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত আঠগাঁৱত ইয়াত এটা স্থাপন কৰিছিলে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি যি আঁচনি লাভ কৰিছিলে এই অঞ্চলৰ কেইবা শতাধিক কৃষকে আৰু এই কৃষকৰ এই যি আঁচনিয়ে কৃষকৰ মুখলৈ হাঁহি বিৰিঙাইছিলে কাৰণ এই যি জলসিঞ্চন বিভাগৰ পানী তেওঁলোকৰ পথৰ উপচি পৰিছিলে আৰু তেওঁলোকৰ খেতি নৰণ বদন হৈছিলে কিন্তু পৰিতাপৰ বিষয় এবছৰ ধৰি বিকল হৈ আছে আঠগাঁৱৰ এই জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি এই পানী যোগান ব্যৱস্থা নোহোৱাৰ ফলত এতিয়া শুকানে জহিছে এই অঞ্চলৰ কেইবা হেক্টৰ কৃষিভূমি যিসকল কৃষকে এই আঁচনিটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে খেতি কৰিছিলে এইসকল কৃষকে আজি মূৰে কপালে হাত দিব লগা হৈছে কাৰণ গোটেই পথাৰ শুকাই গৈছে এগৰাকী কৃষক আছে আপোনালৈ আহিছোঁ আপোনালোকে গোটেই কৃষকসকল একমাত্ৰ এই আঁচনিটোৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিছিলে আমি এইটো আঁচনিৰ ওপৰতে নিৰ্ভৰ কৰি আছোঁ আমি এই বছৰ কৰি আহিছিলোঁ খেতি এইবাৰ তাৰমানে কি হৈ গ'ল তাৰমানে বস্তুটো বেয়া হোৱাৰ পিছতো ভাল কৰিব অহা নাই তাৰমানে আমি কেনেকৈ চলিম এতিয়া গতিকে সেইকাৰণে জলসিঞ্চন বিভাগক আমি এইটো টানি অনুৰোধ কৰিছোঁ যাতে আমাক অতি সোনকালে এই বস্তুটো ভাল কৰি দিয়ে আৰু যি নহওক অলপ চলপ কিবা হয় যদি আমি অন্ততঃ কৰি চাওঁ বস্তুটো সেইকাৰণে গোটেই পথাৰ শুকাই গৈছে সেইকাৰণে আমি টানি অনুৰোধ কৰিছোঁ যে আমাক এই বস্তুটো খুব সোনকালে যাতে ভাল কৰি দিয়ে আৰু আন এগৰাকী কৃষক আছে সুদীৰ্ঘদিন আপুনি কৃষিৰ লগত জড়িত হৈ আছে অকণমান থিয় হৈ দিয়ক এই যি আঁচনিসমূহ চৰকাৰে ৰূপায়ণ কৰিছে বেছিভাগ আঁচনি আমি বিকল হৈ থকা দেখিবলৈ পাইছোঁ এটা বিভাগ আছে জলসিঞ্চন বিভাগ ব্যয়গুম বিভাগ তেওঁলোকে সহযোগিতা কৰিব আনে নাই মই এই জলসিঞ্চন বিভাগৰ মেচিনবোৰ বহুত কৰা দেখিছোঁ কিন্তু ইয়াৰে বোধহয় 95% অৰ্থাৎ 95% বিকল আৰু যি 5% এইটো যোৱা বছৰলৈ ভালেই আছিল আজি এই বছৰ পানী নাই এই গোটেই এৰিয়াটো কভাৰ কৰিছিল আজি আজিৰ তাৰিখলৈ এইটো ঠিক কৰিবলৈ অহা নাই আৰু যিবিলাকৰ এইবিলাক চোৰে নিছে এইবিলাকতো নায়েই যিকেইটা ভালে আছিল সেইকেইটাও তেওঁলোকে চাবলৈ অহা নাই যে কি হৈ আছে মানে জলসিঞ্চন বিভাগতো এটা মানে কি নামত আচলতে খেতিয়কৰ কাৰণে এইটো কোনো হিৰতি গায় এইটো মানে চৰকাৰৰ মানে কেইটামান ঠিকাদাৰৰ এইটো মানে পইচা এটা হিৰতি গায় এইটো মানে খেতিয়কৰ উপকৃত হোৱা নাই মই অসম চৰকাৰক এইটো অনুৰোধ জনাব বিচাৰিছোঁ যদি আপোনালোকে খেতিয়কৰ কথা চিন্তা কৰে তেতিয়াহ'লে জলসিঞ্চন বিভাগটো কাৰ্যক্ষম কৰি দিয়ক আৰু নহ'লে জলসিঞ্চন বিভাগটো বন্ধ কৰি কৃষি বিভাগৰ লগতে জড়িত কৰি দিয়ক যাতে জলসিঞ্চন আৰু কৃষি একেলগে যাতে কাম কৰিব পাৰে তেতিয়াহে হয়তো আমি এটা লক্ষ্যত উপনীত হ'ব পাৰিম বা কৃষকসকলক আমি সকাহ দিব পাৰিম উপকৃত কৰিব পাৰিম আৰু জলসিঞ্চন বিভাগে যদি এনেকৈ যদি অকামিলা হৈ থাকে তেতিয়াহ'লে আৰু জলসিঞ্চন বিভাগক লৈ আমি কোনো পৰিকল্পনা কৰিব ভৱিষ্যত আশা কৰি লাভ নাই হয় এইসকল কৃষক ক'বলৈ গ'লে যে জলসিঞ্চন বিভাগৰ একাংশ ঠিকাদাৰৰ বাবে হিৰতিগাত পৰিণত হৈছে এইসমূহ আঁচনি লক্ষ লক্ষ টকা ব্যয় সাপেক্ষে তেওঁলোকে আঁচনিসমূহ ৰূপায়ণ কৰিছে কিন্তু এই আঁচনিসমূহৰ পৰা কোনো ফল লাভ কৰা নাই ৰাজ্যৰ কৃষকসকলে একমাত্ৰ যিটোকে ৰাজ্য চৰকাৰে কৃষি বিভাগক সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে যে এটা কেৱল বতৰৰ ওপৰত নিৰ্ভৰ কৰি যে খেতি কৰিব নালাগে তাৰ বাবে বিভিন্ন আঁচনি তেওঁলোকে ৰূপায়ণ কৰিছে কিন্তু একাংশ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনেদৰে আঁচনিসমূহ বিকল হৈ আছে যাৰ ফলত কৃষকসকলে ইচ্ছা কৰি খেতি কৰিব পৰা নাই শ বিঘা কৃষিভূমি চিৰাল ফাট মেলিছে খৰাঙে দৌৰিছে এইসকল কৃষকক আমি আশা কৰিছোঁ ৰাজ্য চৰকাৰৰ যি ব্যয়গুম জলসিঞ্চন বিভাগ এই বিভাগটোৱে যদি এই যিসমূহ আঁচনি তেওঁ ৰূপায়ণ কৰিছে এই আঁচনিসমূহ পুনৰুজ্জীৱিত কৰি এইসকল কৃষকৰ খেতিত সহায় কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ